বিশ্বনাথত অব্যাহত আছে গুধনৰ চোৰাং কাৰবাৰ। জিলাখনৰ বিভিন্ন স্থানত গৰু চুৰিৰ অভিযোগৰ মাজতে আজি গুধনসহ দুটাকৈ গৰু চুৰ আৰক্ষীৰ জালত পৰিছে। জানিব পৰা মতে বিশ্বনাথৰ বালিপুখুৰীৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথতে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় জামিল হক আৰু মহবুল হক নামৰ দুটাকৈ গৰু চুৰ। ইতিমধ্যে দুয়োৰে ঘৰ বাগমাৰীত বুলি প্ৰকাশ কৰা হৈছে। AS32C 1890 নম্বৰৰ বলেৰো পিকআপ বাহনত বাগমাৰীৰ পৰা দুটা বলদ আনি থকা সময়তে বিশ্বনাথ আৰক্ষীয়ে হাতে লোটে দুই চোৰক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰ দুটাক বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখি সদৰ আৰক্ষীয়ে বৰ্তমান জিঞ্জিয়া আৰক্ষীক এই চোৰদ্বৈক গতাই দিয়া বুলি জানিব পৰা গৈছে। তাৎপৰ্যপূৰ্ণ যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ চোৰাং গৰু সৰবৰাহ কৰিডৰ বুলিও প্ৰায় অভিযোগ উত্থাপিত হৈ আহিছে। শেহতীয়াকৈ বিশ্বনাথৰ গৰু চোৰৰ মাষ্টাৰ মাইণ্ড ৰহমত আলী আৰু তেওঁৰ সহযোগী মহম্মদ আলীক আজি বিশ্বনাথ আৰক্ষীয়ে বান্দৰদুৱাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বিশ্বনাথৰ গৰু চুৰিৰ নেটৱৰ্ক গঢ়ি তোলা এই দুই কুখ্যাত গৰু চোৰ সহযোগী গ্ৰেপ্তাৰৰ পিছতে পলায়ন কৰিছিল, কিন্তু আৰক্ষীয়ে তৎপৰতাৰে এই দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছত বিশ্বনাথৰ গৰু চোৰ চক্ৰটোৰ বিষয়ে আন কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে। ৰাতি সন্ধিয়াত গৰু গোহালিত বান্ধি থৈছোঁ, সেইটো বস্তু ৰাতিপুৱা উঠি চাইছোঁ গৰু নাই। কেইটা আছিলে গৰু? 3টা আছিলে, এটা ঘৰত আছে গৰুৰা, খালি 2টা লৈ আহিছোঁ। 2টা গৰু লৈ গৈছিলে। কেনেকৈ গম পালে চাৰিআলি থানাত ধৰিলে বুলি? এতিয়া কিবা গম পাইছেনে গৰুকেইটা ক'ত আছে বা কোনে নিছে? গম পাইছোঁ মানে এজনকো মাইকী মানুহ এটা ক'লে, কোনোবাই বোলে ফোন কৰিছিলে বোলে গৰু চাৰিআলি থানাত গৰু হেৰাইছে নেকি তোমাৰ ফালে, গৰুটো চাৰিআলি থানাত ধৰি থৈছে। গৰুকেইটা দেখিছেগে চালে? আপোনাৰ হয়। কি কালাৰ আছিলে গৰুকেইটা? এটা কজলা চিংচিঅ, এটা ৰঙা মুগা। এইটো চিংচিঅ, এইটো চিংচি গৰু আছে তাৰ কজলাটো চিংচি একদম আছে। মানে যোৱাকালি ৰাতি নেকি? এইটো ৰাতি ৰাতি কাৰোবাক ধৰিছে? হা, কাৰোবাক ধৰিছে? গৰু চোৰ ধৰিছে? চোৰ ধৰিছে।